অসিক্ত হ'ল সেইজনৰ মনটো তাতোতকৈ ধুনীয়া। কিমান ধুনীয়া? পূৰ্ণচন্দ্ৰৰ আকাশতকৈ, গাখীৰৰ সমুদ্ৰতকৈ, লক্ষ্মীৰ ধুনীয়া মুখমণ্ডলতকৈ সুন্দৰ সেইজন কৃষ্ণ ভক্তৰ মনটো। অৰ্থাৎ আমাক তেনেকুৱা এটা সুন্দৰ, সংস্কৃতিবান, পবিত্ৰ, নিকা মনৰ গৰাকী কৰি তুলিবৰ কাৰণে নাম ধৰ্মৰ মাজেৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যত্ন কৰিছিলে। কেতিয়াবা ভাবি আচৰিত লাগে, শংকৰদেৱ মহাপুৰুষৰ জন্ম হৈছে আজিৰ পৰা 500 বছৰ আগত। মানুহজন 500 বছৰৰ পুৰণি মানুহ, চিন্তা 5000 বছৰ আগলৈ। কিন্তু তেওঁ মানুহজন আছিল 500 বছৰ আগত, দৃষ্টি 5000 বছৰ পিছলৈ। কিমান আধুনিক মনৰ, কিমান যুগগ্ৰগামী চিন্তাৰ মানুহ শংকৰদেৱ, ভাবিলে আচৰিত লাগে। যিটো কথা একবিংশ শতিকাৰ আজিৰ সময়ত বিজ্ঞান প্ৰযুক্তিৰ বিকাশে যিবোৰ কথাৰ অন্বেষণ মাত্ৰ কৰিছে, মহাপুৰুষে কিন্তু তাৰ ব্যাখ্যা কৰি থৈ গৈছে। আজিয়ে কৈছে যে ব্ৰহ্মাণ্ড এখন নহয় বোলে, বহুত আছে। মহাপুৰুষ মাধৱদেৱে নাম প্ৰসংগতে অনাখৰি ভকতসকলক হাত চাপৰি গুৱাই গুৱাই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ চিনাকি কৰি থৈ গৈছে। গৈছেনে নাই? গোবিন্দ 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 ৰাম মুৰাৰী, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। ব্ৰহ্মাণ্ড এখন নাই, অনন্ত কোটি ব্ৰহ্মাণ্ড আছে। নামত ভকতসকলক হাত চাপৰি বজুৱাই নাম কীৰ্তন গুৱাই গুৱাই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ চিনাকি কৰি থৈ গ'ল। আজিহে কৈছোঁ কাজিৰঙাত বোলে 40 ওপৰত গাড়ী চলাব নোৱাৰে। কেলে? বোলে তাতকৈ বেছি স্পীডত গাড়ী চলালে বন্যপ্ৰাণীক হিংসা কৰাৰ আইনৰ অধীনত নালাগে, হিংসা কৰা আইনৰ অধীনত আপুনি দণ্ডনীয় হ'ব বোলে। কেলে? প্ৰাণীবিলাকক জীয়াই ৰখাটো আমাৰ দায়িত্ব। এতিয়া মহাপুৰুষে এই দায়িত্ব কেতিয়াবাই আমাক মনত পেলাই থৈ গ'ল। যত দেখা ভূত প্ৰাণী হবে বিষ্ণু হেন মানি, হিংসা এৰি কৰা উপকাৰ। হয়নে? আজিহে কৈছোঁ যে জৈৱ বৈচিত্ৰ্য, বায়'ডাইভাৰ্চিটি চব বোলে থাকিব লাগিব। চৰাই থাকিলেহে আমি থাকিম, গছজোপা থাকিব লাগিব, পশু পক্ষী থাকিব লাগিব, পোক পৰুৱা থাকিব লাগিব। সকলো থাকিলেহে বোলে মানৱ জাতি থাকিব। এতিয়া এইবোৰ কথাৰ সজাগতা আৰম্ভ হৈছে। মহাপুৰুষে তেতিয়াই ক'লেনে নাই? যত জীৱ জংগম কীট পতংগম অগ নগ জগতেৰি কায়া। চাওক, আজিৰ সময়ে, আজিৰ চিন্তাই, আজিৰ বিজ্ঞানে, আজিৰ প্ৰজ্ঞাই যিবোৰ কথা সত্যৰূপে প্ৰকাশ কৰিছে, মহাপুৰুষে 500 বছৰ আগত সেইখন পৃথিৱী আমাক উপহাৰ দি থৈ গৈছে। মহাপুৰুষে কৈছে, জগতৰ পুণ্য মানে জানা নিষ্ঠা কৰি, প্ৰাণী উপকাৰ সম অল্পকো নহয় হৰি। পৃথিৱীত বোলে যিমান পুণ্য কাম আছে, প্ৰাণীবিলাকক উপকাৰ কৰা সমান অকণ মানুহ হ'ব নোৱাৰে। মহাপুৰুষে, গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কিমান আধুনিক। সেইকাৰণে তেওঁক কোৱা হয় কণ্টেম্পৰেৰী, সদায় আমাৰ কাৰণে সমসাময়িক। যিকোনো যুগৰ, যিকোনো অগ্ৰগতিত, যিকোনো চিন্তাৰ, যিকোনো বিকাশৰ স্তৰত প্ৰাসংগিক হৈ থাকিব পৰাকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক দি থৈ গৈছে। সেই দি থৈ যোৱাখিনি চৰ্চা কৰা, শ্ৰদ্ধা কৰা, মূল্যায়ন কৰা, প্ৰচাৰ কৰা, আদৰ কৰা, সংৰক্ষণ কৰাটো কিন্তু শিষ্যসকলৰ দায়িত্ব। বাপ বান্ধৱসকল, সেই দায়িত্বটোকে পালনৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘত দায়বদ্ধ। পৰম গৌৰৱৰ কথা যে আমি প্ৰায় 95 বছৰৰ এটা বৰ্ষীয়ান এটা অনুষ্ঠান, হয়নে নহয়? আমাৰ 95 বছৰ এতিয়া সংঘৰ। 100 বৰ্ষৰ পতাকাৰ তলত আমাৰ থিয় হোৱাৰ সৌভাগ্য। 100 বৰ্ষৰ পতাকা, 100 বৰ্ষৰ পতাকাখন এটা কেৱল অনুষ্ঠানৰ পতাকা নহয়, 20 শতিকা আৰু একবিংশ শতিকাৰ এটা বিৰাট শংকৰী বিপ্লৱৰ সেইখন হ'ল বিজয় পতাকা। এই পতাকাখন যদি দুজন মানুহে প্ৰথম খুটি পুটি উত্তোলন নকৰিলেহেঁতেন, আজি শংকৰদেৱৰ ধৰ্ম আমি এনেকৈ নাপালোহেঁতেন। মোৰ কেতিয়াবা নিজকে কিবা লাগে, যেতিয়া শংকৰদেৱ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ নৰনাৰায়ণৰ যিটো বিৰাট ৰূপ, আনন্তা সময় ভগৱন্ত ঈশ্বৰৰ নাম সমাৰোহ, এটা নতুন বস্তু। গতিকে কটাৰী চটাৰী বৰকৈ আশা নকৰিব, বাকীখিনি পাব। আপোনালোকে যাব নহয় অধিৱেশনলৈ। এই যেতিয়া নৰনাৰায়ণৰ যিটো বিৰাট ৰূপ, মাটিৰ পৰা কেমেৰাইতো ঢুকি নাপায়, ড্ৰোনেও তাৰ মানুহৰ সীমা শেষ চুব নোৱাৰে। তেতিয়া মোৰ মনত পৰে
এই যে 1929 চনত 28 চনত 30 চনত এজন মানুহে এখন ভঙা চাইকেলত এটা কাপোৰৰ বেগ ভাগৱত এখন কীৰ্তন ঘোষাখন লৈ প্ৰথম ওলাই গৈছিল এজন মানুহ। কিন্তু 1928 চনত 29 চনত 30 চনত এজন মানুহে এখন ভঙা চাইকেলত গুৰুজনাৰ আদৰ্শৰ কাৰণে আমি কিবা এটা কৰিব লাগিব বুলি ভাবি লগত এটা চাইকেলৰ পাম বান্ধি তেওঁ অকলে ওলাই আহিছিল। লগ পালে ৰমাকান্ত মুক্তিয়াৰ, তাক 2জন হ'ল, তাৰপিছত 3জন আৰু 4জন হ'ল, এই 4জনৰ পৰা 6জন হ'ল। এই 6জন মানুহে আৰম্ভ কৰা এটা যাত্ৰাৰ পিছত আজি লক্ষ লক্ষ মানুহৰ শোভাযাত্ৰা, ভাবকচোন। সেইকাৰণে মহৎ কাম কিমান মানুহে আৰম্ভ কৰিছিল, লগত কেইজন আছিল, সেইটো কথাই কেতিয়াও তাৰ শক্তিটো, তাৰ প্ৰভাৱটো কেতিয়াও নিৰ্ণয় নকৰে। আপোনালোকেও তেনেকৈ নাভাবিব গাঁওখনত মই কম মানুহ আছোঁ, জিলাখনত আমি কম মানুহ, আঞ্চলিকখনত কম মানুহ, বংশটোত অকল মইহে, এনেকৈ কেতিয়াও হীনমন্যতাত নুভুগিব। মহৎ আদৰ্শ, মহৎ চিন্তা, মহৎ দৰ্শন কেতিয়াও সময়ৰ সোঁতত ধ্বংস নহয়। উইল ডুৰাণ্টে কৈছিল 3টা বস্তুক পৃথিৱীত কালে ধ্বংস কৰিব নোৱাৰে: গ্ৰেট থিং থটছ, গ্ৰেট আইডিয়া এণ্ড গ্ৰেট ইনস্পাইৰেশ্যন। মহৎ চিন্তা, মহৎ প্ৰেৰণা, মহৎ কাম কেতিয়াও পৃথিৱীত ধ্বংস নহয়। মহৎ চিন্তাক জুইয়ে কেতিয়াও পুৰিব নোৱাৰে, মহৎ চিন্তাক বানপানীয়ে উটুৱাই নিব নোৱাৰে, মহৎ চিন্তা ভূমিকম্পত নষ্ট নহয়। মহৎ চিন্তা সদায় মহৎ হৈ মানুহক প্ৰেৰণা দি থাকে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দিয়া মহৎ চিন্তাবিলাকে আজি অসমীয়া জাতিক মহৎ প্ৰেৰণা দি থকা নাই জানো? আমাক মহৎ প্ৰেৰণা দি থৈ আহিছে, কোনেও এৰিব নোৱাৰে এই চিন্তা। অধ্যাপক নগেন শইকীয়া ছাৰে এটা প্ৰবন্ধত লিখিছিল শংকৰদেৱে কেনেকৈ আমাক প্ৰভাৱিত কৰিছে। তেওঁ কৈছে, যিসকলে শংকৰদেৱক মানে তেওঁলোকেতো শংকৰদেৱৰ মাজত আছেই, যিসকলে শংকৰদেৱক নামানে তেওঁলোকেও শংকৰদেৱে বন্ধা সামাজিক সাংস্কৃতিক আধ্যাত্মিক প্ৰমূল্যৰ পৰা আঁতৰত থাকিব নোৱাৰে। কাৰণ এইখন অসম শংকৰদেৱৰ অসম, এইখন সমাজ শংকৰদেৱৰ প্ৰভাৱেৰে পুষ্ট সমাজ। গতিকে এইখন সমাজ সুন্দৰ কৰি ৰাখিবৰ কাৰণে আমাৰ দায়িত্ব আছে বাপসকল। গতিকে মই প্ৰতিগৰাকী ইয়াত সমবেত সংগী বাই পাপ আইক মই আহ্বান জনাওঁ যে প্ৰতিজন সংগীয়ে যোগ্যতা সহকাৰে সামৰ্থ্য অনুসৰি এই অনুষ্ঠানৰ যাত্ৰাটোত অৰিহণা যোগাব লাগিব। তেতিয়াহে আমাৰ পতাকা সঁচা অৰ্থত আমাৰ আকাশত নিৰাপদে নিৰ্বিঘ্নে আকাশত উৰি থাকিব। তাৰ কাৰণে আমাৰ কিন্তু দায়িত্ব আছে। কোনবোৰ দায়িত্ব? এই মণিকাঞ্চনৰ কপি এটা ঘৰলৈ অনাটোৰ দায়িত্ব আমি আনো নে নানো? ডেকাগিৰি আলোচনীখনৰ কপি এটা আপোনাৰ ঘৰৰ ল'ৰাটোলৈ আহে নে নাহে? শিশু মঞ্জুৰি এখন আপোনাৰ প্ৰাথমিকলৈ সোমায় নে নোসোমায়? মই সাহিত্য শাখাৰ সভাপতিটো, মই জানো কিমান কপি ওলায়, কোন জিলালৈ কিমান কপি যায়, মণিকাঞ্চন কিমান ওলায়। মহাপুৰুষ জ্যোতি নামৰ এখন ইংৰাজী ৰিচাৰ্চ জাৰ্নেল ওলায়, এইফালে আহে নে নাহে, লওঁ নে নলওঁ? এই যাত্ৰাটো যথাৰ্থতে আগুৱাই নিবৰ কাৰণে আমি কিন্তু সেই ধৰণেৰে অংশীদাৰ হ'ব লাগিব। অধ্যয়নত অংশীদাৰ, পঠনত অংশীদাৰ, সেৱাত অংশীদাৰ, দিহা পৰামৰ্শত অংশীদাৰ আমি হ'ব লাগিব। সেই ধৰণেৰে আমি আগুৱাই গ'লে আমাৰ অনুষ্ঠানটো আগুৱাই যাব। আৰু আমাৰ অনুষ্ঠানটোক গুৰুজনাৰ আদৰ্শক সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আমাৰ অনুষ্ঠানটো সুন্দৰ কৰি ৰখাটো, স্বাস্থ্যৱান কৰি ৰখাটো আমাৰ কিন্তু দায়িত্ব। সকলোতকৈ ডাঙৰ কথাটো হ'ল গুৰুজনাৰ ধৰ্ম আদৰ্শক পৰম আস্থা আৰু বিশ্বাসেৰে সৈতে সুন্দৰ ৰূপত জীয়াই ৰখাটো। বাকী কথাবোৰ লগত হৈ থাকিব, গুৰুজনাৰ ধৰ্মটো সুন্দৰ ৰূপত আমি ধৰি ৰাখিব লাগিব, সমাজলৈ বিস্তাৰ ঘটাব লাগিব। তিতাবৰ জিলা শাখাই দুদিনীয়া কাৰ্যসূচীৰে পতা এই অধিৱেশনে মই ভাবোঁ সকলোৰে মনত গুৰুজনাৰ আদৰ্শৰ প্ৰতি শ্ৰদ্ধা আস্থা সৃষ্টি কৰাত অৰিহণা যোগাব, তাকে মই কামনা কৰিছোঁ। মই দুটা শব্দ কৈ মোৰ বক্তব্য সামৰণি মাৰিম। মই সদায় কওঁ গুৰুজনাৰ সম্পৰ্কে আমি কৰিব লগা কাম দুটা, এটা হ'ল শ্ৰদ্ধা আৰু আনটো চৰ্চা।
এটা হ'ল শ্ৰদ্ধা আৰু চৰ্চা। মই বিশ্বাস কৰোঁ যে এই দুটা শব্দত আমাৰ সমাজবিলাক দুটা দলত বিভক্ত। কাৰোবাৰ শ্ৰদ্ধা আছে, তাৰ চৰ্চা নাই। এচামৰ চৰ্চা আছে, শ্ৰদ্ধা নাই। কোন চামৰ চৰ্চা আছে, শ্ৰদ্ধা নাই? যি চামে আমাৰ বিশ্বকৰ্মা পূজাত গৈ ভাওনা কৰেগৈ, সেইসকলৰ চৰ্চা আছে ভাওনাৰ, কিন্তু শ্ৰদ্ধা নাই। নিমন্ত্ৰণ পালেই য'তে ত'তে শংকৰী গীত বাদ্য নৃত্য য'তে ত'তে কৰি দিয়ে। সেইসকলৰ চৰ্চাটো ঠিকে আছে, কিন্তু আচল বস্তুটোৰ প্ৰতি শ্ৰদ্ধা নাই। গতিকে চৰ্চা আৰু শ্ৰদ্ধা দুটা বস্তু আমি ঠিকে ৰাখিব লাগিব। শ্ৰদ্ধাটো আপোচ নহ'ব, চৰ্চাটো আপোচ নহ'ব। শ্ৰদ্ধাও ঠিকে ৰাখিম, চৰ্চাও ঠিকে ৰাখিম। এই দুটা ধাৰাৰে সৈতে গুৰুজনাৰ আদৰ্শৰ বিজয় পতাকা উৰুৱাবৰ কাৰণে আমি আগবাঢ়ি যাব লাগিব। এইখিনি কথাৰেই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। অলপ গৰমকৈ ক'লোঁ, বেয়া নাপাব। এইকাৰণে অসমত শংকৰদেৱৰ কথা ডাঙৰকৈ নকয় আৰু কাৰ কথা ডাঙৰকৈ ক'ব, হয়নে নহয়? অলপ ঊৰ্ধ্ববাহু কৰি ভগৱন্ত কৃষ্ণৰ কথা যদি নকয়, কাৰ কথা আপুনি জোৰকৈ ক'ব? ভগৱান কৃষ্ণইতো অৰ্জুনক কৈছে যে ঊৰ্ধ্ববাহু কৰি কৰা অংগীকাৰ। ঊৰ্ধ্ববাহু অকণমান জোৰকৈ ক'লোঁ, অপৰাধখিনি মাৰ্জনা কৰিব। আৰু ইয়াৰ পাছতে মই কিছু দায়িত্বৰ কাৰণে আপোনালোকৰ মাজৰ পৰা বিদায় ল'ম আৰু আশা কৰিম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত আটাইকে লগ পাম। সকলোকে আমি নিমন্ত্ৰণ জনালোঁ আৰু মোৰ বক্তব্য মই ইমানতে সামৰণি মাৰিলোঁ। জয় গুৰু শংকৰ।